বিলাল ভাই থ্যাংক ইউ মোর ফালৰ পৰাই বহুত বহুত দোয়া থাকিল তোমাৰ কাৰণে আৰু আজি যিখিনি কাম তামিলনাডুত কৰি দেখলি ন সেলুট ভাই এই যে মানুহগিলাখানে যে আমাৰ অসমত জিহাদি জিহাদি আমাৰ মুছলমান ধৰ্মক কৈ থাকে আমাৰ মাদ্ৰাসাত পঢ়া ল'ৰা ছোৱালীবিলাখানক যি কৈ থাকে জিহাদিৰ বাচ্চা জিহাদি শিক্ষা দিছি জিহাদি কোন জানে যোনে অসমত থাকি কিনে অসমীয়া প্ৰত্যেক ধৰ্মকে মানে নিজৰ ধৰ্মটো বাদ দি বেলেগৰ ধৰ্মক যোনে টাৰ্গেট কৰি কিনে অপমান কৰে হেগলা হৈছে মেইন জিহাদিৰ বাচ্চা গম পালি আমাৰ মছজিদত নামাজ পঢ়ো আজান দেও হয়নে নহয় মন্দিৰত এই আমি যে এইটো কি বুলি কয় এইটো ঘণ্টি বজাৱে পূজা পাতল কৰে গীতা পাঠ কৰে আমি বহুত সন্মান কৰোঁ বহুত গীতাত লিখাই থকা নাই মুছলমানক ঘৃণা কৰাৰ কথা কোৰাণত লিখাই থকা নাই হিন্দুক ঘৃণা কৰাৰ কথা কিন্তু কিছুমান জিহাদিৰ বাচ্চাই নিজকে নিজে ডিকশনাৰী পঢ়িব লৈছি যে এই মুছলমান গৰু খাই ঘিণ কৰে আৰু আমাৰ হিন্দুৰ মানুহে গাহৰি খায় মুছলমানে ঘিণ কৰে কে আৰু কেইটামান চুচমা পিন্ধা মানুহ আছে ভূত দাঙি দাঙি কথা কয় কে প্ৰত্যেকটো সময়ত তহঁতৰ এই মুখখনত মিয়া শব্দৰ অৰ্থ কে ওলাই থাকে হা মিয়াক কিয় ইমান অপমান কৰা মুছলমানক কিয় ইমান অপমান কৰা চুচমা পিন্ধা মানুহকেইটাৰ ওপৰত সকলো অসমীয়া মুছলমান মানুহে হওক যোনে অসমীয়া একশ্যন লোৱাটো উচিত যদি আমাৰ অসমত বাংলাদেশী আছে মামাই ডিসাইড করব মামাই ঠেকে গলতে টানি আজৰি লৈ যাব মিয়া মানেই যে বাংলাদেশী সেইটো শব্দৰ অৰ্থ একদম ভুলতেও নাভাববি মিয়া মানে বহুত অসমীয়াও আছে গম পালি বাংলাদেশীৰ জাগা নাই বুলি আমিও জানো আৰু এইজনীক যে আজি পুলিচে এৰেষ্ট কৰিলে তামিলনাডুৰ সেলুট বিলাল ভাই সেলুট সকলোৰে আশীৰ্বাদ থাকিল স্পেশাল এই ভিডিঅ'টোত এটা কমেন্ট মাৰবি বিলাল ভাই মুছলিম কমিউনিটি লৈ এই ভিডিঅ'টো আৰু বনাব নালাগে আৰু যিমান ভিডিঅ' আছে এইবিলাক কাটি দিব লাগে অ'কে আৰু আমি সেইবিলাক আপোনালোকক কৰিব এটা আপুনি কালি আপোনাৰ আগ্ৰহ লৈ কিমান ভিডিঅ'